হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। তেখেতে কৈছে কৰ্মী সহায়িকাই অৰুণোদয় আঁচনি নাপায় আৰু তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ কিবা এটা ভাবি আছে, তাৰমানে দৰমহা বৃদ্ধিৰ কিবা এটা ভাল খবৰ আহিব পাৰে। ইয়াৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৈছে যে পূজাৰ আগত বা পূজাৰ পিছত কিবা এটা ভাল খবৰ হ'ব, দৰমহা অলপ হ'লেও বৃদ্ধি পাব। তো এই দৰমহা বৃদ্ধি যিহেতু তেওঁ অলৰেডি কৈছে যে অৰুণোদয় আঁচনি নাপায় আৰু তেওঁলোকৰ কাৰণে কিবা এটা বেলেগ ভাবি আছে, তাৰ মানে দৰমহা অলপ হ'লেও বৃদ্ধি পাব পাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে কি কৈছে আৰু ইয়াৰ পিছত কেতিয়ালৈকে বৃদ্ধি হ'ব পাৰে, কি চান্স আছে, তেওঁৰ বক্তব্যৰ পৰা আপোনালোকে ভালদৰে শুনি লওক আৰু দৰমহা কিমানলৈকে বৃদ্ধি হ'লে ভাল হ'ব এটা কমেণ্ট ছেকশ্যনত জনাই দিব। ধন্যবাদ। চৰকাৰী চাকৰিয়াল, পেছাদাৰী ব্যক্তি, শিক্ষক, পেঞ্চনাৰ আন কোনেও অৰুণোদয় নাপাব। আনকি অংগনবাদী কৰ্মী, আশা ৱৰ্কাৰেও আমাৰ অৰুণোদয় নাপাব। তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো। কিন্তু অৰুণোদয় আঁচনিত চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে এটকা উপাৰ্জন কৰক, লাগিলে 1 লাখ টকা উপাৰ্জন কৰক, তেওঁলোকে অৰুণোদয় নাপাব। এইটো হ'ল অৰুণোদয় নিয়ম। ঠিকাদাৰে অৰুণোদয় নাপাব। আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে, 15 বিঘাতকৈ বেছি মাটি আছে, এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে, যোনে অৰুণোদয় আঁচনি নাপাব।